হাজৰিকা মই খাতৰা MV স্কুলৰ এছিষ্টেণ্ট টিচাৰ হিচাপে ৩৫ বছৰ কাল কাৰ্যনিৰ্বাহ কৰিলোঁ। 30 এপ্ৰিলত মই ৰিটায়াৰ হ'লোঁ। ৰিটায়াৰ হোৱাৰ পিছতে মই এয়া আজি মোৰ সকলো নথি পত্ৰ আজি আমাৰ বৰা ছাৰে হাতত তুলি দিলে। মই খুব সুখী। ইয়াত আমাক যেনেকৈ সম্বৰ্ধনা জনালে তাতো মই আজি খুব আনন্দিত হৈছোঁ, কাৰণ এনেকুৱা এটা অনুষ্ঠান মই আগতে পোৱা নাই। ছাৰে অহাৰ পিছৰ পৰাই হৈছে বুলি কোৱা শুনিছোঁ, আগতে শুনাও নাছিলোঁ। খুব ভাল লাগিছে আজি। যেহেতু আপুনি এটা দীঘলীয়া এটা সময় পাব, পৰৱৰ্তী দিনবিলাক মই ভাবিছোঁ অলপ ফুৰা চকা কৰিম বুলি। ফুৰা চকা কৰিবলৈ মোৰ খুব মন আছে। মই ফুৰি ভাল পাওঁ। মোৰ ল'ৰাও ফুৰি খুব ভাল পায়, বাইকত যায় আৰু বিদেশতো ফুৰিবলৈ গৈছে। মোক নিম বুলি কৈছে, মই যাম বুলি ভাবিছোঁ। ইমানে আৰু পৰৱৰ্তী সময়ত এয়াই চিন্তা চৰ্চা। তাৰপিছত মই চিলাই তিলাই কৰি ভাল পাওঁ, সেইবিলাক কৰিম বুলি ভাবিছোঁ। কাগজ পত্ৰ ডকুমেণ্ট ব্যৱহাৰ কৰি বিচাৰিছে ছাৰসকলে, সেইমতে দিয়া প্ৰচেছটো বৰ ভাল। কাৰণ যিহেতু ঝেমেলাত ভুগিবলগীয়া নহ'ব, কাৰণ আগতীয়াকৈ তেওঁলোকে ওপৰমহলে নিৰ্দেশ দিছে। নিৰ্দেশৰ অনুযায়ী তেওঁলোকে কোৱা মতে আমি আজি ডেটতো আহিছোঁ। আমি ভাবিছোঁ যে ছাৰে আজি এই প্ৰগ্ৰামটোত এইটো হ'ব বুলি নাজানো। আমি ভাবিছোঁ নিশ্চয় ডকুমেণ্টৰ ওপৰত ভিত্তি কৰি ছাৰে মাতিছে চাগে বুলি আহিছোঁ, কিন্তু তাকে বুলি কেনেকুৱা লাগিছে আজি আপোনাৰ যিটো ভাল লাগিলে, খুব ভাল লাগিছে। কাৰণ এই প্ৰচেছটো এইটো প্ৰথম হৈছে চাগে আমাৰ জয়পুৰ ব্লকৰ বা ডিব্ৰুগড় আমাৰ ডিষ্ট্ৰিক্টৰ। মই এনেকুৱা যেন অনুভৱ হৈছে, কাৰণ মোৰ পুৰণা অশেষ ধন্যবাদ জনাইছোঁ চৰকাৰক, ধন্যবাদ জনাইছোঁ। আৰু যি আগভাগ এজন অৱসৰপ্ৰাপ্ত কৰ্মচাৰীয়ে সোনকালেই তেওঁলোকৰ প্ৰাপ্য আৰু বাকী পেঞ্চন আদি খুব সোনকালে পোৱা বুলি মই ধাৰণা কৰিছোঁ। পৰৱৰ্তী দিনবিলাক কেনেদৰে অতিবাহিত কৰিছে? ৰিটায়াৰমেণ্টৰ আগত মই বহু সময় নাপালোঁ। মোৰ স্কুলত বহুত ছাত্ৰ ছাত্ৰী আছিলে, প্ৰায় 452 জন এলিমেণ্টেৰী স্কুল। মই হেডমাষ্টাৰ হৈও 6টা ক্লাছ কৰিবলগীয়া হৈছিলে। মই ছায়েঞ্চ টিচাৰ আছিলোঁ, গতিকে অলপ দিনৰ আগতে এজন ছিংগুল ট্ৰান্সফাৰ হৈ অহাৰ কাৰণে অলপ ক্লাছটো কমিলে। আগত 6টা ক্লাছ কৰিব লাগিছিল। চকীদাৰো নাই, চকীদাৰৰ কামো কৰিব লাগে, লেট্ৰিনো চাফা কৰিবগৈ লাগে নিজে গৈ। বিভিন্ন ধৰণৰ সমস্যা আছিলে আৰু ভৱিষ্যতে মই মানে কি ফুৰিবলৈ বহুতহে থাকিলে। ভাবিছোঁ মই অলপ ফুৰা মেলা কৰিম বুলি প্ৰথমতে, তাৰপিছতহে অন্য কথাবোৰ চিন্তা কৰিম বুলি। থেংক ইউ। 1996 চনৰ 30 জানুৱাৰী তাৰিখে নিযুক্তিপ্ৰাপ্ত হৈছিলোঁ। নিযুক্তিপ্ৰাপ্ত হৈয়ে মই প্ৰথম নাহাগুটিয়া টিপলিং বাঁহধাৰী LP স্কুলত পাইছিলোঁ। তাৰ পৰা ক্ৰমে কেইবাখনো স্কুল, ভজুবাম LP স্কুল, তাৰ পাছতেই মই যিখন বিদ্যালয়ত শিক্ষা গ্ৰহণ কৰি শিক্ষকতা লাভ কৰিলোঁ, সেইখন বিদ্যালয়তে বৰ্তমান মই প্ৰধান শিক্ষক হৈ অৱসৰ ল'লোঁ। যে বিশেষকৈ মই অৱসৰ লোৱাৰ দিনটো মোৰ বৰ হেৰি হৈছিল, খুব মই ভাগি পৰিছিলোঁ। যিহেতুকে মই পঢ়োৱা ল'ৰাবিলাক যিবিলাক আছে সকলোৱে ছাৰৰ বিদায় হ'ব বুলি জানি, বিশেষকৈ বেংগলোৰত থকা কেইজনো ট্ৰেইনত টিকেট কৰি আহি সেইদিনাখনে মোক বাহিৰে তেওঁলোকে মোক বিদায় সম্ভাষণ জনাইছে। গতিকে মই ভাবিলোঁ সময়টো খুব বেয়া লাগিছিল, যে কি নহওক খুব আৱেগিক হৈ পৰোঁ। সেইখন বিদ্যালয়তে মই পঢ়ি শুনি ডাঙৰ হোৱা, গতিকে সেইখন বিদ্যালয়তে এজনীয়া শিক্ষক। গতিকে মই ভাবিছোঁ বিভাগীয় কৰ্তৃপক্ষই বিশেষকৈ আৰু এজন শিক্ষক অনতিক্ৰমে দিয়াৰ ব্যৱস্থা কৰিব, যিহেতুকে এজনী শিক্ষয়িত্ৰীয়ে সেইখন বিদ্যালয়ত শিক্ষাদান কৰাটো অসম্ভৱ। যোৱাবাৰ তাৰ আগৰ বছৰো মোৰ বিদ্যালয়খনে A+ পাবলৈ সক্ষম হৈছিলোঁ গুণোৎসৱত। গতিকে সেই ধাৰাবাহিকতা বজাই ৰাখিবলৈ হ'লে আৰু এজন শিক্ষকৰ আৱশ্যকতা হ'ব। তথাপিও মই আজিও স্কুললৈ গৈ অকণমান সময় ল'ৰা ছোৱালীৰ লগত উমলি আহিলোঁ। আৰু মই ভাবিছোঁ মাজে সময়ে যেতিয়া ঘৰত এনে থাকিম, মাজে সময়ে গৈ সেই বিদ্যালয়তে ল'ৰা ছোৱালীখিনিৰ লগত মত বিনিময় কৰিম। হয়তো কেনেকুৱা হৈছে পঢ়া শুনা, কেনেকুৱা হৈছে, হয়তো কোনোবা এটা শ্ৰেণীত পাঠদান হয়তো আগবঢ়াই আহিব পাৰিম বুলি মই আশা ৰাখিছোঁ। থেংক ইউ। 20 চনৰ পৰাই ডিব্ৰুগড় জিলাত ধাৰাবাহিকভাৱে প্ৰতি মাহে শিক্ষকসকল, কৰ্মচাৰীসকল যেতিয়া অৱসৰ লয়, তাৰপিছতে প্ৰতি মাহৰ শেষৰ দিনটো বা পাৰ হৈ যোৱা মাহটোৰ পিছৰ যিটো দিন থাকে, খোলা দিন থাকে, তাত তেওঁলোকক পেঞ্চন সম্পৰ্কীয় যিখিনি নথি পত্ৰ থাকে সেইখিনি প্ৰদান কৰা হয়।
আৰু আজিও তাৰে ফলস্বৰূপে প্ৰায় 9জন শিক্ষক কৰ্মচাৰীক আজি ইয়াত তেওঁলোকৰ চাকৰি কালৰ অন্ত পৰাৰ পিছত আজিৰ তাৰিখত তেওঁলোকক পেঞ্চন সম্পৰ্কীয় যিখিনি নথিপত্ৰ আছিলে সেইখিনি প্ৰদান কৰা হ'ল আৰু তেওঁলোকৰ লগত মত বিনিময় কৰা হ'ল। তেওঁলোকৰ অভিজ্ঞতাসমূহ আমি জানিলোঁ, তেওঁলোকৰ বিষয়ে তেওঁলোকৰ ঘৰুৱা কথাখিনি জানিলোঁ আৰু তেওঁলোকৰ যি সেৱা আগবঢ়ালে, কোনোবাই 20 বছৰ আগবঢ়ালে, কোনোবাই 25 বছৰ, কোনোবাই 35 বছৰ, সেই সেৱাৰ কাৰণে আমি তেওঁলোকক কৃতজ্ঞতা আৰু ধন্যবাদ জনাইছোঁ। যিটো ধাৰাবাহিকতা তেওঁলোকে ৰক্ষা কৰি আজি বিগত 35-30 বছৰে সেৱা আগবঢ়ায় ডিব্ৰুগড় জিলাৰ শিক্ষা জগতত তেওঁলোকৰ যি অৱদান, অতুলনীয় অৱদান আগবঢ়ালে, সেই অৱদানৰ কাৰণে তেওঁলোকক আজি শিক্ষা বিভাগৰ তৰফৰ পৰা আমি তেওঁলোকক ধন্যবাদ জনাইছোঁ আৰু কৃতজ্ঞতা প্ৰকাশ কৰিছোঁ। তেওঁলোকৰ এই অৱদানৰ কাৰণে আজি ডিব্ৰুগড় জিলাত শিক্ষা মানদণ্ডটো উন্নতি হৈছে। ছাত্ৰ ছাত্ৰীসকলৰ ভৱিষ্যতৰ যিখিনি পথ, সেই পথসমূহ তেওঁলোকে দিক নিৰ্দেশনা কৰিলেই 30-35 বছৰে তাৰ কৃতজ্ঞতা স্বৰূপেই আজি তেওঁলোকৰ লগত মত বিনিময় কৰি তেওঁলোকক পেঞ্চন সম্পৰ্কীয় নথিপত্ৰসমূহ প্ৰদান কৰা হ'ল, যাতে তেওঁলোকে কোনো ধৰণৰ ৰিটায়াৰমেণ্টৰ পিছত কোনো ধৰণৰ তেওঁলোকে হাৰাশাস্তিৰ সন্মুখীন নহয়। আৰু তেওঁলোকৰ আজিৰ দিনটোত তেওঁলোকক আমি লগ পাই আমি খুবেই নিজেও আপ্লুত হৈছোঁ আৰু আশা কৰিছোঁ ভৱিষ্যত জীৱনটো তেওঁলোকৰ অৱসৰী জীৱনটো তেওঁলোকৰ সুখৰে যাওক আৰু তেওঁলোকে অৱসৰী জীৱনটো উপভোগ কৰক, সুস্বাস্থ্যৰ অধিকাৰী হওক আৰু তেওঁলোকে যিখন বিদ্যালয়ত তেওঁলোকে শিক্ষা আগবঢ়াই আহিলে বিগত বৰ্ষ, সেই বিদ্যালয়খনলৈ আমি তেওঁলোকক ঘূৰি যাবলৈতো চৰকাৰীভাৱে নহয়, তেওঁলোকক জনাইছোঁ যে তেওঁলোকে সেই বিদ্যালয়খনত গৈ ছাত্ৰ ছাত্ৰীসকলৰ মাজত যদি সময় কটাব খোজে, তেওঁলোকে যদি কিবা তেওঁলোকক ছাত্ৰ ছাত্ৰীসকলক দিব খোজে, আমি সেইটোত তেওঁলোকক আদৰণি জনাইছোঁ আৰু তেওঁলোকে দুই এজনে মত প্ৰকাশ কৰিছে যে তেওঁলোক বিদ্যালয়লৈ নিয়মীয়া ৰূপে গৈ থাকিব আৰু বিদ্যালয়খনৰ উন্নতিৰ কাৰণে আজীৱন কাম কৰি যাম বুলি তেওঁলোকে প্ৰতিশ্ৰুতি দিছে। গতিকে আমাৰ কাৰণে আজি এটা আচলতে খুবেই বিদায় মুহূৰ্ত দুখৰ যদিও আমাৰ কাৰণে কিন্তু আজিৰ মুহূৰ্তটোত প্ৰাপ্তিৰ মুহূৰ্ত বুলি কৈছোঁ, কাৰণ তেওঁলোকক এই সেৱাটোৰ কাৰণে আমি তেওঁলোকক কৃতজ্ঞতা স্বৰূপে বা ধন্যবাদ সূচকভাৱে যিটো অৱসৰী জীৱনৰ পিছতে আমি তেওঁলোকক সম্বৰ্ধনা জনাব পাৰিছোঁ, সেইটো কাৰণে আমি সুখী।